আছে অসমৰ মাটিৰ তলত এতিয়া ধৰা পৰিছে কোটি কোটি টকাৰ খনিজজাত দ্ৰব্যৰ ভাণ্ডাৰ। আমি জনাই আছো ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰ। অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্ট, ৰেয়াৰ আৰ্থ মেগনেট, লাইমষ্টন, পোৱা গৈছে সোণৰ আকৰ, গ্ৰেফাইট, লুৰ আকৰ আৰু ভেনাডিয়াম আৰু চিলিকা। এইসমূহ যিসমূহ সম্পদৰ নাম কৈছো, এইসমূহৰ দাম কোটি কোটি টকা। তাৰ 1 কিলোগ্ৰামৰ মূল্য শুনিলেই আপোনাৰ চকু কপালত উঠিব। কোটি কোটি টকা এইসমূহ ৰেয়াৰ আৰ্থ এলিমেণ্ট, বিভিন্ন খনিজজাত দ্ৰব্য এতিয়া ধৰা পৰিছে অসমৰ মাটিৰ তলত। এফালে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিছে শ শ লোকৰ ঘৰ। ধুবুৰীত উচ্ছেদ অভিযান চলাই আছে, তাৰ মাজতে ধৰা পৰিছে এতিয়া ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰ। অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্ট আছে। অসমৰ মাটিৰ তলত এতিয়া ধৰা পৰিছে কোটি কোটি টকাৰ খনিজজাত দ্ৰব্যৰ ভাণ্ডাৰ। আমি জনাই আছো ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰ। অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্ট, ৰেয়াৰ আৰ্থ মেগনেট, লাইমষ্টন, পোৱা গৈছে সোণৰ আকৰ, গ্ৰেফাইট, লুৰ আকৰ আৰু ভেনাডিয়াম আৰু চিলিকা। এইসমূহ যিসমূহ সম্পদৰ নাম কৈছো, এইসমূহৰ দাম কোটি কোটি টকা। তাৰ 1 কিলোগ্ৰামৰ মূল্য শুনিলেই আপোনাৰ চকু কপালত উঠিব। কোটি কোটি টকা এইসমূহ ৰেয়াৰ আৰ্থ এলিমেণ্ট, বিভিন্ন খনিজজাত দ্ৰব্য এতিয়া ধৰা পৰিছে অসমৰ মাটিৰ তলত। এফালে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিছে শ শ লোকৰ ঘৰ। ধুবুৰীত উচ্ছেদ অভিযান চলাই আছে, তাৰ মাজতে ধৰা পৰিছে এতিয়া ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰ। অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্ট আছে। অসমৰ মাটিৰ তলত এতিয়া ধৰা পৰিছে কোটি কোটি টকাৰ খনিজজাত দ্ৰব্যৰ ভাণ্ডাৰ। আমি জনাই আছো ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰ। অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্ট, ৰেয়াৰ আৰ্থ মেগনেট, লাইমষ্টন, পোৱা গৈছে সোণৰ আকৰ, গ্ৰেফাইট, লুৰ আকৰ আৰু ভেনাডিয়াম আৰু চিলিকা। এইসমূহ যিসমূহ সম্পদৰ নাম কৈছো, এইসমূহৰ দাম কোটি কোটি টকা। তাৰ 1 কিলোগ্ৰামৰ মূল্য শুনিলেই আপোনাৰ চকু কপালত উঠিব। কোটি কোটি টকা এইসমূহ ৰেয়াৰ আৰ্থ এলিমেণ্ট, বিভিন্ন খনিজজাত দ্ৰব্য এতিয়া ধৰা পৰিছে অসমৰ মাটিৰ তলত। এফালে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিছে শ শ লোকৰ ঘৰ। ধুবুৰীত উচ্ছেদ অভিযান চলাই আছে, তাৰ মাজতে ধৰা পৰিছে এতিয়া ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰ। অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্ট আছে। অসমৰ মাটিৰ তলত এতিয়া ধৰা পৰিছে কোটি কোটি টকাৰ খনিজজাত দ্ৰব্যৰ ভাণ্ডাৰ। আমি জনাই আছো ধুবুৰী গোৱালপাৰাৰ মাটিৰ তলত সোণৰ ভাণ্ডাৰ। অসমত পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্ট, ৰেয়াৰ আৰ্থ মেগনেট, লাইমষ্টন, পোৱা গৈছে সোণৰ আকৰ, গ্ৰেফাইট, লুৰ আকৰ আৰু ভেনাডিয়াম আৰু চিলিকা। এইসমূহ যিসমূহ সম্পদৰ নাম কৈছো, এইসমূহৰ দাম কোটি কোটি টকা। তাৰ 1 কিলোগ্ৰামৰ মূল্য শুনিলেই আপোনাৰ চকু কপালত উঠিব। কোটি কোটি টকা এইসমূহ ৰেয়াৰ আৰ্থ এলিমেণ্ট, বিভিন্ন খনিজজাত দ্ৰব্য এতিয়া ধৰা পৰিছে অসমৰ মাটিৰ তলত। এফালে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত প্ৰশাসনে বুলডোজাৰ লগাই ভাঙি দিছে শ শ লোকৰ ঘৰ। ধুবুৰীত উচ্ছেদ অভিযান চলাই আছে, তাৰ মাজতে ধৰা পৰিছে এতিয়া